চৰকাৰে যদি এনেকুৱাখিনি কৰে আমি কি তেওঁলোকৰ প্ৰতিবাদ নকৰিম? আমি এতিয়া সেইকাৰণে ভাৰত চৰকাৰৰ কথা মানিব নোৱাৰোঁ। আৰু এইখন ইয়াৰ ক্ষেত্ৰত কিন্তু অসম চৰকাৰ পোনপটীয়াভাৱে জগৰীয়া। অসম চৰকাৰ কেলৈ পোনপটীয়াভাৱে জগৰীয়া? অসম চৰকাৰে প্ৰজেক্ট কমপ্লিট উইদাউট কনচেণ্ট অফ ষ্টেট গভৰ্ণমেণ্ট তেওঁলোকক নুসুধাকৈ ভাৰত চৰকাৰে এইটো অনুমতি প্ৰদান কৰা নাই। ভাৰত চৰকাৰে অসম চৰকাৰক সুধিয়ে এইটো কাম কৰিছে। কিন্তু এটা কথা, কিন্তু তাৰ লগে লগে আমাৰ লোকেল MLA জন জগৰীয়া। MLA জনে তেওঁ দৌৰ টু দৌৰ ঘূৰি ফুৰিছে। তেওঁ এই মানুহখিনিয়ে কেনেকুৱা ঠাইত খেতি কৰে, কেনেকুৱা ঠাইত নাও চলায়, কেনেকুৱা ঠাইত মহ গৰু পোহে তেওঁ নাজানে দিছোঁ। আচলতে নাজানিব, নগা পাহাৰৰ কিনাৰ মানুহ যে কোনো অৰ্থ নাইকিয়া মানুহটো। নগাই খেদা মানুহে MLA তাৰ কি বেছিক নলেজ আছে? তেওঁ বেছিক নলেজ নাই নহয়। বেছিক নলেজটো থকা হ'লে তেওঁ ৰাইজৰ ইমান অপকাৰ হোৱাকৈ ইয়াত পুখুৰী খান্দিবলৈ নাহে নহয়। সেইকাৰণে আমি সকলো শিমলুগুৰি মৌজা, জকাইচুক মৌজা আৰু আমাৰ তিয়ক মৌজাৰ সকলো মানুহ ব্যক্তি খেতিয়কসকল মহগোৱাসকলক গোট খাই আমি আজি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আৰু আমাক তেওঁলোকে এখন কমিটি বনাবলৈ কৈছিলে, কমিটিখন বনোৱা হ'ল। কমিটিখন বনোৱাৰ পাছত তেওঁলোকে আমাক নুসুধাকৈ তেওঁলোকে সহজমিন তদন্ত কৰাৰ বাবে আমি আজি অৱস্থান ধৰ্মঘট পালন কৰিবলগীয়া হ'ল। আৰু AGC চক্ৰ বিষয়া মহোদয়ে আমাক কথাষাৰ ৰাখিব কিন্তু নোৱাৰিলে। আমি সেইকাৰণে আমি মৰ্মাহত হৈছোঁ আৰু আমি ৰাইজক বুজাব নোৱাৰা হৈছোঁ। ৰাইজক আজি বুজাবৰ কাৰণে অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আৰু আমি চক্ৰ বিষয়াক মেমৰেণ্ডাম দিম। ইয়াৰ পাছতে আমি ষ্টেপ বাই ষ্টেপ ছিকুৱেঞ্চ মেইনটেইন কৰি আমি আগবাঢ়ি গৈ থাকিম। আৰু পৰৱৰ্তী পৰ্যায়ত হয়তো ইয়াৰ সংগ্ৰামটো আমাৰ ওপৰলৈ গুচি যোৱাৰ সম্ভাৱনা কিন্তু প্ৰবল। চাওক, এই জলাশয় খননৰ যি চক্ৰান্ত সেইটো আজিৰ নহয়, বহুত বছৰ আগৰ পৰা আপোনালোকে দেখিছিলে। অমিত শ্বাহে কৈ আছিল যে ইয়াত এটা জলাশয় মানে অসমত ডাঙৰ ডাঙৰ পুখুৰী খানি এই আমাৰ ব্ৰহ্মপুত্ৰৰ পানী, ব্ৰহ্মপুত্ৰৰ বানপানী যি হয়, বানপানীৰ পৰা মুক্ত হ'ব পৰা যাব। সেই চক্ৰান্ত তেওঁ আচলতে ব্ৰহ্মপুত্ৰৰ পৰা পানী মুক্ত কৰা নহয়, অসমত বানপানী মুক্ত কৰা নহয়, অসমৰ মাটি বহিৰাগত বনিয়াক গতাই দিয়াৰ ষড়যন্ত্ৰ। আৰু সেই ষড়যন্ত্ৰৰ এক অংশ হিচাপে তেওঁ আমাৰ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক ব্যৱহাৰ কৰিছে। ৰূপজ্যোতি কুৰ্মীক ব্যৱহাৰ কৰি তেওঁ কি কৰিব খুজিছে? আমাৰ মৰিয়নি সমষ্টিৰ 4টা পুখুৰী, মৰিয়নি সমষ্টিত সম্পূৰ্ণ 4টা পুখুৰী খান্দিবলৈ ওলাইছে, যিটো হৈছে 1689 বিঘাৰ প্ৰায় পুখুৰী। সেই পুখুৰীকেইটাৰ জৰিয়তে আমাৰ যিবোৰ বিল আছিলে, কাৱৈমাৰী বিল, আমাৰ গড়চিগা বিল, ঔগুৰি জেলেঙি টোপ বিল, এই বিলসমূহ সাধাৰণতে মানে ভিজিয়াৰ মাটি। আমাৰ সেই ভিজিয়াৰ মাটিত আমাৰ খেতিয়কসকলে, আমাৰ মাছমৰীয়াসকলে, আমাৰ মহ চৰাই যিসকল লোকে তেওঁলোকে তাত কাম কৰি আছিলে, তেওঁলোকে তাত মহ চৰাইছিলে, তেওঁলোকে তাত গৰু চৰাইছিলে, তেওঁলোকে তাত মাছ ধৰিছিলে, তেনেকৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছিলে। কিন্তু আমাৰ খিলঞ্জীয়া, সেই সম্পূৰ্ণ খিলঞ্জীয়া মানুহখিনিক তেওঁলোকে শেষ কৰিব পৰা, খিলঞ্জীয়া মানুহৰ জীৱন জীৱিকা ধ্বংস কৰিবলৈ চক্ৰান্ত কৰিছে। আৰু সেই জীৱন জীৱিকা ধ্বংস কৰি সেই সম্পূৰ্ণ মাটি গোটাই দিবলৈ ওলাইছে বহিৰাগত বনিয়াক। আৰু তাৰে চক্ৰান্ত স্বৰূপে তেওঁলোকে যোৱা 31 ডিচেম্বৰ তাৰিখে এখন কাগজ দিছিলে আমাক। কোনো চিলমোহৰ নাই, আপোনালোকে যদি চাই ইয়াত কোনো চিলমোহৰ নাই। ইয়াত কিন্তু DPR এমাউণ্ট ইন ক্ৰ'ৰ লিখা আছে। এইটো আমাৰ প্ৰজেক্ট চিন্তামণিগড় ৱেটলেণ্ডত এটা প্ৰজেক্ট 71 কোটি টকা। এইটো অগমেণ্টেশ্যন অফ ষ্ট'ৰেজ কাৱৈমাৰী বিলত 21 কোটি টকা। তেওঁলোকে এইটো ক'ব নোৱাৰে, DPR দিব নোৱাৰে, তেওঁলোকে ক'ব নোৱাৰে যে কিমান দ হ'ব, কিমান বহল হ'ব, সেইটো কথা তেওঁলোকে কেতিয়াও নকয়। কিন্তু কোটিৰ হিচাপটো দিয়া আছে। এনেকুৱা ক'ৰবাত প্ৰজেক্ট দেখিছে নেকি যে কোটিৰ হিচাপটো দিব পাৰে কিন্তু কিমান দ হ'ব ইঞ্জিনিয়াৰো গম নাপায়, চাৰ্কুল অফিচাৰো গম নাপায়, বিধায়কেও গম নাপায় যে কিমান দ হ'ব, কিমান বহল হ'ব, সেই কথা কোনেও গম নাপায়, কিন্তু তেওঁলোকে কোটিৰ হিচাপটো দিব পাৰে। অৰ্থাৎ এই কোটিৰ হিচাপটো দি তেওঁলোকে কেইজনমান ঠিকাদাৰ, তেওঁৰ ৰূপজ্যোতি কুৰ্মী হয়তো নিজা ঠিকাদাৰ, নহ'লে অসম চৰকাৰ, অৰ্থাৎ অসম চৰকাৰ হিমন্ত চৰকাৰ এতিয়া চলি আছে, হিমন্ত চৰকাৰ কোনোবা এল'কেটেড ঠিকাদাৰ, তেওঁলোকৰ এটা ইনকাম কৰাৰ প্ৰচেছ, সেই প্ৰচেছটোৰ জৰিয়তে তেওঁলোকে ইয়াত এই গোটেই ঠিকাদাৰী প্ৰচেছটোৰ জৰিয়তে নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰিব খুজিছে। সেইকাৰণে নিৰ্বাচনৰ আগত তেওঁলোকে সদায় আহি যায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।